হাতত মমৰ ঢালি লৈ একদম মিচিককৈ হাঁহি ওলাই গৈছে দেই মানুহজন অফিচৰ পৰা অহাৰ পিছত কাবৌ মিনতি কৰি অকণমান ওলাই লৈ গ'লোঁ বুজিলোঁ আজি মোৰ মমোজ খাবলৈ মন গৈছে এইফালে গৈ পালোঁ নহয় আগৰৱালচুইত ইমান বেছি ধুনীয়া মমোজ বিকে নহয় মানুহজনক এয়া পঠাই অৰ্ডাৰ কৰি আমি একদম ষ্ট্ৰীমবালা পনীৰ মমোজ আনিছোঁ চচটো যে ইমানেই বেছি ধুনীয়া নহয় সেইটোৰে প্ৰেমত পৰি যাওঁ বুজিছেনে প্ৰিৱে পি আছে কোক এইফালে ধুনীয়াকৈ এপিলেটহে গ'ল এয়া দ্বিতীয় ৰাউণ্ডত আনিবলৈ গৈছোঁ যে মুঠতে একদম মোৰ পেট নহয় এইটো ডাঙৰি এইফালে প্ৰিৱে আকৌ মমোজ নাখাই বোলে সি খাব চয়া চাপ তাৰ লগতে আকৌ কেইপিছমান আমিও ধৰিছোঁ বাৰু একো নাই এইবোৰ খাই বৈ একদম পেটটো ৰগৰি উঠিছিলোঁহে এইফালে আকৌ প্ৰিৱে আৰু এটা কিবা খোৱাত ব্যস্ত মানে সি বোলে লচ্চি খাব এইটো পিছে লচ্চি নাছিল দেই অনাৰ পিছতে গম পালোঁ নোচোৱাকৈ সি লৈ আহিলে তাৰপিছত এয়া দেখিছেনে আহি বাবুৱে যে এখন ধুনীয়া পাণ খুৱালে বুজিছেনে মনত পৰি গ'ল আইতাৰ খুন্দা তামোল খাই এই ওঠ জিভা ৰং কৰা আজি আকৌ সেই দিনটোলৈ মনত পৰি গ'ল এইফালে আকৌ খোৱাৰ সূতাহতে মানে সকলো কাম এৰি দৌৰিছিলোঁ নহয় এতিয়াই মেলি থোৱা কাপোৰবোৰ সামৰোঁ মানে শুব লাগিব আৰু আজিলৈ এনেকৈয়ে বোলো আৰম্ভণি আৰু শেষ কৰোঁ দিয়া